আসাম পুলিচ গ্ৰেড 4ৰ ৰিজাল্ট কেতিয়া দিব ইয়াৰ বিষয়ে মই আপোনালোকক বিতংভাৱে জনাম। এতিয়া কথা কুৱেশ্যনটো এটা হৈছে মই এই ৰিজাল্টৰ বিষয়ে কোৱাৰ আগমুহূৰ্তত কেইটামান আপোনালোকক কথা বুজাই দিব বিচাৰিছোঁ। চাওক, আসাম পুলিচৰ এটা বৰ ডাঙৰ উল্টা নিয়ম আছে। এটা প্ৰথম কথাটো হৈছে যে এটা ৰিজাল্টটো সিহঁতি দিওঁতে বা এটা মানে এক্সামটো পূৰা প্ৰচেছিং বা এক্সামটো ৰিজাল্টটো দিওঁতে ফাইনেললৈকে 3-4 বছৰ লগাই দিয়ে। সেইটো কথাটো আপোনালোকে গম পাইছে। বৰ্তমানলৈকে আজি 3 বছৰ হৈ গ'ল, বৰ্তমানলৈকে আসাম পুলিচৰ ৰিজাল্টটো দিয়া নাই। বা গ্ৰেড 4ৰো ছেইম একেটা কুৱেশ্যন বা একেটাই কথা। আজি 3 বছৰ ক্লিয়াৰ হৈ গ'ল, 3 বছৰৰ পিছতো এতিয়ালৈকে ফাইনেল হোৱাই নাই। ৰিজাল্ট কেতিয়া দিব কোনো ভৰসাই নাই। যাক ৰিজাল্ট দিব লাগে তাৰ বিষয়ে ৰিজাল্ট নিদিয়ে, যাক ৰিজাল্ট অলপ পিছতো দিলে কোনো একো বেয়া নহয়, সেইটোক ৰিজাল্ট দি দিব। এতিয়া কথাটো সেইটো আপোনালোকৰ মনত প্ৰশ্ন হ'ল যে কেনেকৈ হ'ল। এতিয়া চাওক, আসাম পুলিচ ABUB, এতিয়া কথাটো চাওকচোন, ABUB যি সময়ত গ্ৰেড 4ৰ ৰিজাল্ট দিব লাগিছিলে, আপুনি এটা কথা বুজি লওক, গ্ৰেড 4ৰ যিটো সময়ত ৰিজাল্ট দিব লাগিছিলে ঘপককৈ উলিয়াই দিলে মানে আসাম পুলিচ ABUBৰ ৰিজাল্ট উলিয়াই দিলে আপোনালোকৰ, হয় না নাই? PRO যিমান মানে প্ৰচেছিংটো আছে। কিন্তু এতিয়া কথাটো আজি 2-3 মাহ ওলাবলৈ হৈ গ'ল, হয় না নহয়? আপোনালোক গ্ৰেড 4ৰ ক্লিয়াৰ হোৱা, এতিয়া আপোনালোকৰ মানে ভাবি আছে যে আজি দিব কালি দিব, আজি দিব কালি দিব। আৰু জইনিংটো আপুনি 1 মাহ 2 মাহ 3 মাহ 4 মাহ কৰি থাকক না, সেইটোৰ ওপৰত আমাৰ একো প্ৰশ্ন নাই। কিন্তু ৰিজাল্টটো ক্লিয়াৰ কৰি দিব লাগে নাই, সেইটো কথাটো আপুনি বুজি পাইছেনে নাই পোৱা? অসম চৰকাৰৰ মাননীয় DGP মহোদয়ে কি ভাবে মই বুজিয়ে নাপাওঁ। আগৰ নতুন পোষ্ট ওলাবলৈ কথা কৈ দিছে, শুনক, নতুন পোষ্ট ওলোৱাৰ কথা কৈ দিছে যে আমি অলপ 2 মাহ 3 মাহ অক্টোবৰত দি দিম, কেতিয়াবা ছেপ্টেম্বৰত দি দিম, কেতিয়াবা নৱেম্বৰত দি দিম বুলি কৈ দিয়ে। কিন্তু আপুনি ইয়াকতো ফাইনেল কৰি দিয়ক না, 2-3 মাহৰ ভিতৰত আপোনালোকে ৰিজাল্ট দিম, বা এটা নটিফিকেশ্যন পেলাই দিয়ক যে নাই আগষ্ট মাহত দিম, ছেপ্টেম্বৰ মাহত দিম না জুন মাহত দিম। সেইটো ৰিজাল্ট আপোনাৰ বিষয়ে আপোনালোকে কিয় নাপালে? সেইটো মোৰ বৰ ডাঙৰ এটা প্ৰশ্ন। এইটো অসমত এইটো SLRPৰ এটা বৰ ডাঙৰ দুখ যে সিহঁতি এটা পোষ্ট উলিয়াই নিদিয়ে যে কোনটো ডিষ্ট্ৰিক্টত কেনেকৈ ধৰণৰ পোষ্ট আছে। আৰু দ্বিতীয় কথাটো, ৰিজাল্ট কেতিয়া দিব, কি কৰিব, সেইটো বিষয়ে তেওঁলোকে দ্বিতীয়ভাৱে নাজানে, জনাব হ'লে 1 দিনৰ আগত জনাই দিয়ে। সেইটো বৰ ডাঙৰ এটা প্ৰশ্ন। এতিয়া মোৰ এটা প্ৰশ্ন যে গ্ৰেড 4ৰ ৰিজাল্টটো কেতিয়া দিব, হয়নে নহয়? এতিয়া চাওক, মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ। ময়ো কৈছিলোঁ যে সেই মাহত জুন মাহত দিব, তাৰপিছত আকৌ মে' মাহত দিব বা জুলাই মাহত দিব। মই এইচব কৈ আপোনালোকক মই ক'লোঁ যে হ'ব। কিন্তু মই এতিয়া কথা এটা বুজিব পালোঁ যে এতিয়া একো ভৰসা কৰিব নোৱাৰে আপুনি ৰিজাল্টটো কেতিয়া দিব বুলি। একোৱেই ভৰসা নাই। কামাণ্ডো ৰিজাল্টটো অহা সম্ভাৱনা যথেষ্ট পৰিমাণ আছে, বহুত কম সময়ত আহিব। কিন্তু গ্ৰেড 4ৰ যে ৰিজাল্ট কেতিয়া দিব, এইটো এতিয়া ঘামেই নাই। মই কৈছোঁ নহয়, আপোনালোকে যিকোনো ইউটিউবাৰে যি ধৰণে ভিডিঅ'বিলাক বনাইছে সেইবিলাকৰ ওপৰত মই কথা ক'বলৈ নাযাওঁ, তেওঁলোকৰ ওপৰত মোৰ একো প্ৰশ্ন নাই। কিন্তু মই আপোনালোকক এটা কথা কৈ দিওঁ, SLRPৰ এইটো বৰ ডাঙৰ দুখ বুলিয়ে মই ভাবোঁ। SLRP যে তেওঁলোকে ৰিজাল্টৰ কোনো ধৰণে ক্লিয়াৰিফিকেশ্যন দিবলৈ নোৱাৰে, কি ধৰণে, সেইটো মই ভাবোঁ অসম চৰকাৰে এইটো যিটো SLRPৰ যিটো ভুল হৈ আছে সেইটো অতি শীঘ্ৰে শেষ কৰক, আৰু নতুন নটিফিকেশ্যনৰ যোগেদি এইটো জনাই দিয়ক যে গ্ৰেড 4ৰ ৰিজাল্টটো কেতিয়া দিয়া হ'ব। তেতিয়াহ'লে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে অন্য এটা গ্ৰুপলৈ শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।